পথৰ দুৰৱস্থাৰ বাবে মাছমৰা জাল পাতি প্ৰতীকী প্ৰতিবাদ বৰক্ষেত্ৰৰ ৰামপুৰৰ স্থানীয় লোকৰ। কিমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত। আজি আমি দেখুৱাম বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ চকৰ পৰা গড়খাট্টাৰী হৈ নদীৰ পাৰলৈ যোৱা এটি ব্যস্ত পথৰ। প্ৰতি বছৰে এজাক বৰষুণৰ পিছতে উটি ভাহি যায় বৰক্ষেত্ৰী অঞ্চলৰ ৰামপুৰৰ উন্নয়ন। এজাক বৰষুণৰ পিছতে দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিবলগীয়াত পৰে বৰক্ষেত্ৰীৰ ৰামপুৰৰ স্থানীয় লোকসকলৰ লগতে পথচাৰীসকল। মানে আপোনাৰ এইখিনিৰ বিষয়ে আৰু কিমানবাৰ নিউজত দিলোঁ, মোটামুটি আৰু হিচাপ নাই। কামত অহা নাই আপোনালোকৰ? কোনো কামতে নাই। হয়, কি কয় এইখিনি ঠাই? সমষ্টিৰ MLAৰো খবৰ নাই। কি সমষ্টি পৰে আপোনালোকৰ? বৰক্ষেত্ৰী সমষ্টি। হয়, এই ঠাইখিনি কি কয়? এইখিনি ৰামপুৰ বজাৰ হয়। ৰামপুৰ বজাৰ ৰোড বুলি কয়। হয় হয়। কিন্তু ৰোড হ'লে কি হ'ব? এইটো ৰোডত পৰি থকা নাই, যেনে ব্ৰহ্মপুত্ৰ ৰাস্তাৰ মাজত মানে পুখুৰী হৈছে। এনেকুৱা পুখুৰী তাৰমানে আচৰিত আৰু মানে কলেজৰ ল'ৰা ছোৱালী আহিব নোৱাৰে, সৰু গাড়ী চলিব নোৱাৰে, মানে এনেকুৱা অসুবিধা, মানে বহুত গাড়ী ইয়াতে পাল্টি হৈ গৈছে। বাইক চাইকবিলাক পিৰপিৰিটো মানে মানুহে ঠেলি দিব লগা হয়, এনেকুৱা অৱস্থা। হয় হয়। গোটেই পথটো এনেকুৱাই নেকি ইয়াত? গোটেই পথটো এনেকুৱাই মানে ইয়াত কৰি আকৌ মানে অকণমান আগুৱাই যাব, তাত মানে আৰু বেছি পুখুৰী, মোটামুটি এক কমৰ পানী। হয় হয়। আপোনালোকে বিভাগক জনাইছিল নে? বিভাগক জনালে কি হ'ব? জনালেও মানে কোনো গুৰুত্ব নিদিয়ে, মানে একদম মানে থাৰ্ড ক্লাছৰ মানে বিভাগৰ মানুহ আমাৰ AND যিটো মথাউৰি আছে, মথাউৰিৰ কামৰ কাৰণে এতিয়া বাৰিষা আহিছে। বিভাগৰ মানুহ জাষ্ট 2 মিনিট আগতো গৈছে। বিভাগৰ মানুহ, আনকি অফিচিয়েলি মানুহ, পুলিচ প্ৰশাসন সবেই এইটো ৰাস্তাত আছেই। এই বাৰিষা 6 মাহ এইটো ৰাস্তাতে অহা যোৱা কৰে। আনকি MLA মিনিষ্টাৰ আহিলেও এইটো ৰাস্তাতে অহা যোৱা কৰে। তেওঁলোকৰ চকুত নপৰে, কোনো ধৰণৰ ব্যৱস্থা নাই। চবে আহিছে আৰু গৈছে, তেওঁলোকে AC গাড়ীত আহিছে, গৈছে, চাইছে। আৰু আমাৰ ৰাইজৰ লগত এইবিলাক বহুত নিউজ আমি কৰিলোঁ, নিউজ কৰি ভাগৰিছোঁ। মই আপোনালোকক চেনেলৰ জৰিয়তে এইটো অনুৰোধ জনাইছোঁ যাতে এইখন নিউজে যাতে আমাৰ পুলিচ প্ৰশাসনে হওক, ডিপাৰ্টমেণ্টৰ মানুহে হওক, অলপ যাতে কাণ সাৰ দিয়ে। এই ৰাস্তাটোৰ কমচে কম 2টা চাইডে যদি ভাল ড্ৰেইন যদি হয়, এই পানীখিনি নাথাকে। গতিকে আপোনালোকক এইটো অনুৰোধ জনাইছোঁ যাতে এই নিউজৰ জৰিয়তে আমাৰ বিষয়সকলে অলপ কাণ দিয়ে। পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয় মহাবিদ্যালয়লৈ যাব নোৱাৰে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী। হয় হয়, সদায় অহা যোৱা কৰাটো সুবিধা হয় তোমালোকৰ? দীৰ্ঘদিন ধৰি জ্বলা-কলা খোৱা স্থানীয় লোকসকলে পথৰ দুৰৱস্থাৰ সম্পৰ্কত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে। সেয়েহে এনেদৰে ব্যস্ত পথটিত হাতে হাতে জাল লৈ মাছ মাৰিবলৈ ওলাই আহি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। পিছে সকলো সময়তে উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত অঞ্চলটোৰ ৰাইজৰ দুৰ্ভোগৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। নিউজ ডেস্ক, দ্য নিউজলেন্স। দ্য নিউজলেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেন্স।